আমি পঢ়ি আছিলোঁ মাল্টিপ্লায়াৰৰ কথা হা নাই দাদা এতিয়া আমি মাল্টিপ্লায়াৰটোকে আমি চাম তাৰ কেইবাটা ধৰণে মাল্টিপ্লায়াৰটোৱে এনেই মোটামুটি কি বুজায় যে যদি অট'নমাছ কনজাম্পশ্যনৰ পাৰ্টত বা অট'নমাছ এক্সপেণ্ডিচাৰৰ পাৰ্টত যদি 1 ইউনিট বাঢ়ে তেতিয়াহ'লে টোটেল ইনকামত তাৰ ইফেক্টটো মোৰ দেন 1 ইউনিট হয় সেইটোৱে বুজায় ডেট ইজ হোৱাট মাল্টিপ্লায়াৰ ইজ মই মাল্টিপ্লায়াৰ এনেকৈ লিখি দিছোঁ মাল্টিপ্লায়াৰ মাল্টিপ্লায়াৰ মানে এনেকুৱা ধৰণৰ হয় ধৰা অট'নমাছ এক্সপেণ্ডিচাৰ যোনটো পাৰ্ট অট'নমাছ এক্সপেণ্ডিচাৰত আমি তিনিটা বস্তু লৈছিলোঁ কি আছিলে এইকেইটা অট'নমাছ এক্সপেণ্ডিচাৰত আমি তিনিটা বস্তু লৈছিলোঁ ওৱান ৱাজ দ্য কনজাম্পশ্যন পাৰ্ট আনাডাৰ ওৱান ৱাজ দ্য ইনভেষ্টমেণ্ট পাৰ্ট এণ্ড আনাডাৰ ওৱান কনজাম্পশ্যনৰ গোটেইটো নহয় যোনটো অট'নমাছ কনজাম্পশ্যন আছিলে আমি এ লৈছিলোঁ এ পাৰ্টটো আই পাৰ্টটো আৰু জি পাৰ্টটো এই তিনিটা পাৰ্ট মিলি বা যিকোনো এটা যদি অকল 1 ইউনিট বাঢ়ে তেতিয়াহ'লে ইনকামত তাৰ ইফেক্টটো মোৰ দেন 1 হ'ব আৰু কিমান মোৰ হ'ব সেইটোকে মাল্টিপ্লায়াৰ বুলি কোৱা হয় ঠিক আছে ঠিক আছে দাদা এইখিনিলৈকে আছিলে তাৰপিছত আমি মাল্টিপ্লায়াৰৰ যোনটো ভেলু সেইটো উইদাউট ইনকাম টেক্স বা উইদাউট এনি গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বা উইদাউট এনি কাইণ্ড অফ টেক্স আমি এই বুলি পাইছিলোঁ 1 মাইনাছ MPC আৰু ইয়াক কেতিয়াবা এনেকৈও লিখা হয় 1 বাই MPS বুলিও লিখা হয় বিকজ 1 বাই MPC মানে 1 MPS ঠিক আছে এইটো জাষ্ট আমি এই আইডেণ্টিটিটো এইটো যোনটো একাউণ্টিং আইডেণ্টিটি আছে বা লজিকেল আইডেণ্টিটি আছে C+I+G এই পাৰ্টটোকে আমি অকণমান যদি মেনিপুলেট কৰি দিওঁ আমি ইয়াত আহি উপনীত হৈ যাওঁ কেনেকৈ চিটোক আমি জাষ্ট A+BY বুলি লিখিম য'ত A মানে হ'লগৈ অট'নমাছ কনজাম্পশ্যন BY মানে হ'লগৈ ইনডিউচ কনজাম্পশ্যন যিটো কনজাম্পশ্যনৰ পাৰ্ট ইনকাম বাঢ়িলে বৃদ্ধি পায় আৰু এই ইকুৱেশ্যনটোকে যদি আমি ছল্ভ কৰি দিওঁ তেতিয়াহ'লে আমি পাই যাওঁ এনেকৈ ধৰণে 1 মাইনাছ বি মানে ৱাইক এইভাগে এক্সপ্ৰেছ কৰিব পৰা যায় A প্লাছ I প্লাছ জি কিয়নো এই গোটেই পাৰ্টটোক আমি কি বুলি ক'ব পাৰোঁ অট'নমাছ এক্সপেণ্ডিচাৰ অট'নমাছ এক্সপেণ্ডিচাৰ কিহৰ কাৰণে বিকজ এই তিনিটা এক্সপেণ্ডিচাৰ আমি এই ৱাইৰ ওপৰত ডাইৰেক্টলি ডিপেণ্ড নকৰে বুলি ধৰি লৈছোঁ ৱাই তাৰ কোনো ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে ৰিগাৰ্ডলেছ অফ দ্য ৱাই এইকেইটা ভেলু বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে গতিকে এই পাৰ্টটোক আমি কি বুলি ক'ম মাল্টিপ্লায়াৰ বুলি ক'ম তেতিয়াহ'লে আমি চাওঁ ইয়াৰে আমি দুটামান বোৰ্ড নাম্বাৰ 2ত চাম ইয়াৰে আমি দুটামান নিউমাৰিকেল এক্সাম্পলৰ সহায়ত চাম ধৰা এখন ইকনমি ফাৰ্ষ্টতে এইটো ষ্টেজত আছিলে ধৰা ছাপ'জ চিটো দিয়া আছে 10 প্লাছ 0.5 y ৰফনাজ দাদা এইখন বৰ্ডখন জইন কৰা আমি ষ্টাৰ্ট কৰিছোৱে জাষ্ট মই বোকাখাত গৈছিলোঁ 6:30ত আহি পাইছোঁ ঘৰত মই গম পাইছোঁ আজি ক'ৰবাত গ'ল বুলি ইনভেষ্টমেণ্ট মই ধৰিলোঁ 10 আৰু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ মই ধৰিলোঁ 10 ঠিক আছে এতিয়া আমাক উলিয়াবলৈ দিয়া আছে ৱাই এইটো ধৰা দিছ ইজ চিটুৱেশ্যন নাম্বাৰ 1 আপোনাৰ বৰ্ডখন জইন কৰি ছেকেণ্ড বৰ্ডখনলৈ আহি যাওঁ দাদা মই লেপটপটো খুলিছোঁ এইটো চোৱা এতিয়া আমাক উলিয়াবলৈ দিয়া আছে ৱাই পাৰ্ট ইনকাম কিমান হ'ব ৱাই চ' আমাক দুটা বস্তু দিয়া হোৱা নাই এক কি দিয়া হোৱা নাই কনজাম্পশ্যনটো দিয়া হোৱা নাই কিন্তু আমাক কি দিয়া আছে কনজাম্পশ্যন ফাংচনটোত যদি আমাক ডাইৰেক্টলি কনজাম্পশ্যন কিমান হ'ব দিয়া নাই কিন্তু আমাক অট'নমাছ কনজাম্পশ্যনটো দিয়া আছে চোৱা অট'নমাছ কনজাম্পশ্যন মানে এই পাৰ্টটোক 10 বুলি দিয়া আছে আৰু যোনটো MPC
বা মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম সেইটো দিয়া আছে কি বুলি, সেইটো দিয়া আছে 0.5 বুলি। এতিয়া আমি এইকেইটা ইনফৰমেশ্যন ইউজ কৰি আমি ডাইৰেক্টলি মাল্টিপ্লায়াৰ সহায়ত ইউজ কৰি আমি এইকেইটা প্লাছ কৰি পেলাই আমি ক'ব পাৰোঁ যে y = 60 হ'ব পাৰে বুলি। কেনেকৈ ক'ব পাৰোঁ সেইটো আমি কিয় ক'ব পাৰিম বাৰু কোৱাচোন ৱাৰিছ? y = 60 হ'ব বুলি আমি কিয় ক'ব পাৰিম ডাইৰেক্ট? y = 60 বুলি আমি ডাইৰেক্ট ক'ব পাৰিম এইটো কুৱেশ্যনটো চাই, কিয় পাৰিম বাৰু? হোৱাট ইজ দ্য লজিকেল ৰিজনিং বিহাইণ্ড দিছ? C plus I plus Z সেইটো কাৰণ চোৱা আমি যদিও আমাক গোটেই এক্সপেণ্ডিচাৰটো দিয়া হোৱা নাই, কিন্তু আমাক উই কেন ষ্টিল চি দ্য এমাউণ্ট অফ অট'নমাছ এক্সপেণ্ডিচাৰ। অট'নমাছ এক্সপেণ্ডিচাৰ মানে অট'নমাছ কনজামশ্যন ইনভেষ্টমেণ্ট প্লাছ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ ইজ 30। MPC ভেলু হ'লগৈ 0.5। গতিকে মাল্টিপ্লায়াৰ ভেলু কিমান হ'ব? 1 ডিভাইডেড বাই 1 - 0.5 ইজ ইকুৱেল টু 2 আৰু 30 × 2 = 60। সেইটোকে আমি মেথমেটিকেল আকাৰত এনেকৈ ছল্ভ কৰিব পাৰোঁ, y = C + I + G। তাৰপিছত চিত আমি জাষ্ট তাৰ ভেলুটো বহাই চোৱা, চিত ভেলু পাবা 0.5y + I মানে 10 দিয়া আছে আৰু G মানেও 10 দিয়া আছে। তাৰপিছত তুমি 0.5টো এইফালে লৈ যোৱা, 0.5y পাবা, 0.5y = পাবা তুমি 30। তেতিয়াহ'লে y = পাবা ডিভাইডেড বাই 0.5 ইজ ইকুৱেল টু 60। এই ষ্টেপটো যে এই লাষ্টৰ এই ষ্টেপটো আমি আল্টিমেটলি মাল্টিপ্লায়াৰটো ইউজ কৰিছোঁ ন। 30 মানে কিমান? 30 আছিলে আমাৰ অট'নমাছ এক্সপেণ্ডিচাৰ আৰু 0.5 আছিলে আমাৰ ৱাৰ্ড মাইনাছ MPC। আমি এইটোক জাষ্ট এইটো দি ডিভাইড কৰি দিছোঁ, মানে দ্য মাল্টিপ্লায়াৰ ইজ ইকুৱেল টু 1/1 - MPC ইজ ইকুৱেল টু 2। দাদা বোৰ্ড নম্বৰ 3 চোৱা। ৰফনা জইন কৰিলা? দাদা কৰিছোঁ। এতিয়া চোৱা আমি ইকুইলিব্ৰিয়াম ইনকাম কেনেকৈ উলিয়াম। চি দিয়া আছে ধৰা 20 প্লাছ আমি বেলেগ এটা নাম্বাৰ লৈ লৈছোঁ বাৰু 0.7y আৰু 0.7y লৈ লৈছোঁ 0.7তছে বেছি 0.8 লৈ লওঁ, আমাৰ কাৰণে অলপমান ইজি হ'ব। 0.8 লৈ লওঁ। ইকুৱেল টু এটা কাম কৰোঁ, থাকিব দিয়া একো নাই। ইকুৱেল টু 20, G ইজ অলছ' ইকুৱেল টু 20। ৱাৰিছ ইয়াৰ y ভেলুটো কিমান হ'ব চোৱাচোন, ট্ৰাই কৰা। ইয়াৰ পৰা আমি y ভেলুটো উলিয়াবলৈ হ'লে 120 120 হ'ব জানো? ভালছে চোৱা। এইটো 0.8 আছে। কিমান হ'ব তেতিয়াহ'লে? ভালছে চোৱা। দিছ ইজ ইকুৱেল টু C + 20 + 20। তেতিয়াহ'লে পাবা তুমি 0.2y ইজ ইকুৱেল টু 60। y ইকুৱেল টু পাবা y ইকুৱেল টু পাবা 300 পাবা না চোৱাচোন। পাম দাদা। 300 পাবা। এতিয়া চোৱা, এতিয়া তোমালোকে এটা বস্তু চোৱা, মই যদি এতিয়া কওঁ যে পটককৈ যদি আমি চাওঁ, একো নোচোৱাকৈ যদি চাওঁ, মই এইটো C + I + G থাকিব, ঠিক আছে। যদি মই কওঁ যে আইটো মই 10 ইউনিট বঢ়াই দিওঁ, লেটছ ইনক্ৰিজ
লেটছ ইনক্ৰিজ আই বাই 10 ইউনিট। আই 10 ইউনিট বঢ়াই দিলোঁ, মানে নিউ ভেলু অফ ইনভেষ্টমেণ্ট আই এন বুলি লিখিছোঁ, নিউ ভেলু দিছ ইজ 30। তুমি যদি এই ইকুৱেশ্যনটোত চোৱা তেতিয়াহ'লে বহুতৰে লাগিব পাৰে যে 300 আছে এতিয়া, যিহেতু ইয়াত কম্পনেণ্ট অকল 10 এটা প্লাছ হ'ব, গতিকে 310 হ'ব বুলি। কিন্তু তুমি চোৱাচোন একচুৱেল ইম্পেক্টটো কিমান হ'ব। তুমি আই ইকুৱেল টু তুমি 30 বহাই চোৱাচোন, আই ইকুৱেল টু 30 বহাই চোৱা, সেইটো কি পাবা? কনজাম্পশ্যন ফাংচনটো ইয়াত বহাই দিয়া, আই ইকুৱেল টু 30 বহোৱা, জি ইকুৱেল টু অলৰেডি 20 আছে, ইমান টেনশ্যন ল'ব লগা নাই। তাৰপিছত ৱাইটো এইফালে লৈ আনিলোঁ, পইণ্ট টু ৱাই হ'ল 20 20 30 70, কিন্তু 350 হ'ব নি এইটো দাদা? 350 হ'ব। গতিকে তোমালোকে এটা বস্তু চোৱা যে চেঞ্জ ইন ৱাই কিমান হ'ল? 350 মাইনাছ 300 ইকুৱেল টু 50 হ'ল নাই? 50 50 হ'ল। কিন্তু চেঞ্জ ইন ইনভেষ্টমেণ্ট কিমান আছিলে? ইট ৱাজ অনলি 10। কিমান টাইমছ বেছি হৈছে কোৱাচোন? 5 টাইমছ বেছি হৈছে নাই? 5 times lessons. দিছ ইজ দ্য মাল্টিপ্লায়াৰ। আৰু তুমি যদি এইটো এম পি চিৰ ফালৰ পৰা চোৱা, এম পি চি তোমাক দিয়া আছে, এম পি চি ইজ গিভেন এজ 0.8। যদি ইয়াৰ পৰা মই কওঁ যে কেলকুলেট দ্য মাল্টিপ্লায়াৰ, তোমালোকেতো ডাইৰেক্ট উলিয়াব পাৰা 1 মাইনাছ 0.8 ইজ ইকুৱেল টু 5। এভাগেও চাব পাৰা, আৰু একভাগে চাব পাৰা। যদি ইনভেষ্টমেণ্ট এখন বৰ্ডত লিখিব পৰা হ'ব নে? এখনত নহ'ব, বৰ্ড নাম্বাৰ 4ত আহা, বৰ্ড নাম্বাৰ 4ত চোৱা। বৰ্ড নাম্বাৰ 4ত চোৱা, বৰ্ড নাম্বাৰ 4খন ওলোৱা নাই ৰ'বা। বৰ্ড নাম্বাৰ 4ত চোৱা, যদি মই ফাৰ্ষ্ট ইনষ্টেঞ্চত ইনভেষ্টমেণ্টটো যদি মই আকৌ আগৰ প্ৰচেছটোতে চোৱা, মই যদি ৱাই ইকুৱেল টু আমাৰ 300 হৈ আছে প্ৰথম অৱস্থাত, ৱাই ইকুৱেল টু 300 হওঁতে আই ইকুৱেল টু 20 হৈ আছে, আৰু জি ইকুৱেল টু 20 হৈ আছে, আৰু তেতিয়াহ'লে কনজাম্পশ্যন কিমান হৈ আছে? কনজাম্পশ্যন কিমান হৈ আছে তেতিয়াহ'লে 40। তেতিয়াহ'লে কনজাম্পশ্যন হৈ আছে তোমাৰ অলমষ্ট 260 হৈ আছে। কনজাম্পশ্যন 260 হৈ আছে না? চোৱা, কনজাম্পশ্যনটো 260 হৈ আছে, বিকজ 20 প্লাছ 260 হয়। 260 হৈ আছে। ঠিক আছে, এতিয়া ভালকৈ চাবা, যেতিয়া মই ৱাইটো মানে আইটো মই যে 30 কৰি দিছোঁ, তোমালোকে ভালকৈ চাব পাৰা, জিটো 20 আছে, এইটো 350 হৈ গৈছে, আৰু তোমালোকে যদি লগালগ চোৱা তেতিয়াহ'লে কনজাম্পশ্যনটো তোমালোকে পাবা 300 হৈ গৈছে, চিটো 300 হৈ গৈছে। তোমালোকে ভালছে চোৱা, চিটো 300 হৈ গৈছে, হৈছে নাই? চোৱা ভালছে, হৈছে। চিটো 300 হৈছে। মানে আমি এই ইনকামটো যে আইটো, তোমালোকে এভাগে চিন্তা কৰা, ইনকামটো যে 50 ইউনিট বাঢ়িলে, কিন্তু ইনভেষ্টমেণ্টত জাম্প কিমান হৈছিলে? অনলি 10 হৈছিল। গতিকে ৰেষ্ট 40 যে এক্সট্ৰা বাঢ়িলে, এই কনজাম্পশ্যনটো এক্সট্ৰা 40 বাঢ়ি গ'ল। ইট হেজ ৱেণ্ট আপ বাই 40। সেইকাৰণে এই দুটা ইফেক্ট প্লাছ হৈ যায় কাৰণে আমি মাল্টিপ্লায়াৰ ইফেক্টটো পাই যাওঁ। এই বস্তুটো তুমি প্ৰেক্টিকেলি এনেকৈ এক্সপ্লেইন কৰিব পাৰা, যদি ইনভেষ্টমেণ্ট এক্সট্ৰা 10 ইউনিট হৈছে, ফাৰ্ষ্ট ইনষ্টেঞ্চত 10 ইউনিট ইনভেষ্টমেণ্ট হ'ল, এই 10টো কাৰোবাৰ কাৰণে ইনকাম হ'ল, সেই 10টো তেওঁ
0.8 খৰচ কৰিলে, 0.8 পাৰ্ট খৰচ কৰিলে নেক্সট মানুহজনে, যোনজনক পে কৰিছিলে। তাৰপিছত এওঁ ক'ৰবাত খৰচ কৰিলে, তেওঁ কিমান আকৌ খৰচ কৰি দিলে 0.8 স্কোৱাৰ ইনটু 10। মনত পেলোৱা আমি যে বি স্কোৱাৰ বি কিউব যে লিখিছিলোঁ, 0.8 ইজ নাথিং বাট ডেট বি ইনটু 10। গতিকে টোটেল চেঞ্জ ইন দ্য ইনকাম ষ্ট্ৰীম, total change in the income stream will be this. Total change in the income stream will be this. কিন্তু ইয়াক আমি যেতিয়া আমি উলিয়াম, এইটোক আমি ডাইৰেক্টলি ডিফাইন কৰিব নোৱাৰোঁ। হোৱাট উই হেভ টু ডু, আমি 0.8 দি পেলাই এবাৰ ইনটু কৰি ল'ব লাগিব। 0.8 দি ইনটু কৰি লোৱা, তেতিয়াহ'লে প্ৰথমটোকো 0.8 দি ইনটু কৰিব লাগিব। ছেকেণ্ড টাৰ্মটো হৈ যাব 0.8 স্কোৱাৰ, 0.8 স্কোৱাৰ ইনটু 10। থাৰ্ড টাৰ্মটো তেতিয়া 0.8 কিউব হৈ যাব ইনটু 10। তাৰপিছত আমি কি কৰিব লাগিব, এইখিনিৰ পৰা এইখিনি মাইনাছ কৰি দিব লাগিব। যদি মাইনাছ কৰি দিম, এই টাৰ্মবিলাক কেঞ্চেল আউট হৈ যাব। দিছ টাৰ্মছ উইল গেট কেঞ্চেল আউট, এইখিনি যে কেঞ্চেল আউট হৈ যাব, আমি পাম ডেল ৱাইৰ পৰা 0.8 ডেল ৱাই মাইনাছ কৰিলে উই উইল গেট 0.2 ডেল ৱাই, আৰু এইফালে অকল 10 এটা থাকি যাব। এই 10টো যে থাকিব, দিছ 10 আমি লিখিব পাৰোঁ যে y উইল বি ইকুৱেল টু 50, yটো 50 হ'ব। ঠিক আছে। গতিকে তোমালোকে ইনকাম ষ্ট্ৰীমটো যদি ভালছে চোৱা, দ্য চেঞ্জ ইন দ্য ইনভেষ্টমেণ্ট ইজ 10, কিন্তু দিছ চেঞ্জ ৰেষ্ট অফ দ্য চেইন, এই চেইনটো কি হ'ল, চেঞ্জ ইন কনজাম্পশ্যন। সেইটো কনজাম্পশ্যন এক্সপেণ্ডিচাৰ হৈছে নাই, তুমি ইনভেষ্টমেণ্টটো কাৰোবাৰ ওচৰত কৰিছা, কাৰোবাক তুমি পইচা দি থৈ আহিছা, বাট হি উইল দেন নাও, তাৰে যিহেতু তাৰ MPC 0.8, গতিকে তাৰ 0.8 খিনি খৰচ কৰি দিব। গতিকে এক্সট্ৰা ইমানখিনি এক্সপেণ্ডিচাৰ জেনেৰেট হৈ গৈছে নাই ডিউ টু ডেট ইনভেষ্টমেণ্ট। সেইকাৰণে মাল্টিপ্লায়াৰ ইফেক্টটো ইয়াত আহি পৰিব। বুজি পালা এতিয়া মাল্টিপ্লায়াৰ ইফেক্টটো কেনেকৈ কাম কৰে? পাইছোঁ দাদা। গতিকে আমি যে লিখিছিলোঁ যে চেঞ্জ ইন ৱাই ইজ ইকুৱেল টু চেঞ্জ ইন ইনভেষ্টমেণ্ট প্লাছ বি ইনটু ইনভেষ্টমেণ্ট প্লাছ বি স্কোৱাৰ ইনটু ইনভেষ্টমেণ্ট। এই পাৰ্টটোৰ পৰা তুমি এটা কথাই বুজি লোৱা, দিছ ইজ দ্য চেঞ্জ ইন ইনভেষ্টমেণ্ট, বাট ৰেষ্ট অফ দ্য টাৰ্মছ আৰ দ্য চেঞ্জ ইন কনজাম্পশ্যন। আৰু তোমালোকে এই দুটাই প্লাছ কৰিলে চাবা, তোমালোকে লাষ্টত এইটো পাবা। তোমালোকে যি এক্সাম্পলটোত চোৱা, আমাৰ আই কিমান চেঞ্জ কৰিছিলোঁ আমি 10, কনজাম্পশ্যন কিমান চেঞ্জ হৈ গৈছিলে 40, টোটেল চেঞ্জ ইন ইনকাম হৈ গৈছিলে 50, আৰু দিছ ৱাজ 5 টাইমছ অফ দ্য ইনিচিয়েল চেঞ্জ ইন দ্য ইনভেষ্টমেণ্ট। দিছ ইজ হেপেনিং বিকজ বি যোনটো কে টাৰ্ম, যোনটো মাল্টিপ্লায়াৰ টাৰ্ম, ডেট ইজ 1 মাইনাছ বি, আৰু বি আমি কিমান পাইছিলোঁ 0.8 থকাৰ কাৰণে ইউ উইল গেট দিছ টাৰ্ম এজ 5, এণ্ড দিছ টু টাৰ্মছ আৰ দ্য ছেম টাৰ্ম। বুজি পালা মাল্টিপ্লায়াৰ মানে কি হয়? ৱাই মাল্টিপ্লায়াৰ ইজ লাইক দিছ? মাল্টিপ্লায়াৰ মানে কি বুজি পালা? এইটো কেইনছিয়ান মাল্টিপ্লায়াৰ বুলি কোৱা হয়। এতিয়া আমি চাম মাল্টিপ্লায়াৰ ইন দ্য প্ৰেজেঞ্চ অফ আৰু এটা বস্তু চাই লোৱা, যে MPCটো কমিলে মাল্টিপ্লায়াৰটো কমি যাব। কিয় কমিব? তোমালোকে যদি লজিকেলি চোৱা, মেথমেটিকেলিটো দেখাব পাৰিবা এই ফৰ্মুলাটোত, লজিকেলি যদি চোৱা, বৰ্ড নাম্বাৰ 5ত মই দেখাই দিছোঁ। তোমালোকে চোৱা, ধৰা দুটা বেলেগ ভেলুৰ মাল্টিপ্লায়াৰ লৈছোঁ। ধৰা তোমালোকে চি ইকুৱেল টু 10 প্লাছ 0.8y লৈ চোৱা, আই ইকুৱেল টু 10 থাকক, জি ইকুৱেল টু 10 লৈ লোৱা, ইয়াত y ভেলুটো চোৱা, আৰু ইন দ্য ছেম টাইম ইয়াতো y ভেলুটো চোৱা। এইবাৰ এইটো 0.5 লৈ লোৱা,
0.5y 0.5y লৈ লোৱা চোৱাচোন দুইটাতে ভেলুটো কিমান ড্ৰাষ্টিক চেঞ্জ পাবা অনলি বিকজ অফ দিছ টাৰ্ম অনলি বিকজ মাল্টিপ্লায়াৰটো অলপ চেঞ্জ হৈ গৈছে কিমানটো চেঞ্জ পাবা চোৱাচোন ইয়াত হয়তো তোমালোকে ৱাইটো পাবা 150 আৰু ইয়াত y পাবা এইটো যেতিয়া সলভ কৰি দিবা ইয়াত y পাবা 60 হয় না চোৱাচোন পালা নাই চোৱাচোন কৰি চোৱা হয় দাদা হয় কিয় হয় চাবা দেই কিয় হয় মই কৈছোঁ চোৱা বিকজ ইয়াত যেতিয়া ইনভেষ্টমেণ্ট হৈছিলে ইনভেষ্টমেণ্টটো ইনকাম ষ্ট্ৰীমত এনেকৈ সোমাইছিলে 10 দুইটাতে সোমাইছে কিন্তু এটাত 10 ইনটু 0.5 10 ইনটু 0.5 স্কুৱেৰ এইটো প্লাছ আছিলে দেই 10 ইনটু 0.5 স্কুৱেৰ প্লাছ 10 ইনটু 0.5 কিউব এনেকৈ সোমাইছিল ঠিক আছে ইন দ্য ফাৰ্ষ্ট কেছ ইন দ্য ছেকেণ্ড কেছ ফাৰ্ষ্ট কেছটোত কি হৈছিলে এই 10টো ঠিকেই সোমাইছে দিছ টু আৰ ইকুৱেল ন' ডাউট কিন্তু পিছত যিখিনি ইনকাম ষ্ট্ৰীম জেনেৰেট কৰিছে ডেট জেনেৰেশ্যন ইজ ল' ডেট জেনেৰেশ্যন ইজ ৰিয়েলি হাই কাৰণ এইটো 0.5 দি ইনটু হৈছে এইটো 0.8 দি ইনটু হৈছে এইটোক যদি 0.5 ইনটু 0.5 0.25 দি ইনটু হৈছে এইটো 0.64 দি ইনটু হৈছে বিকজ দিছ ইজ 8 সেইকাৰণে তুমি এটা ড্ৰাষ্টিক চেঞ্জ ইয়াত দেখিবলৈ পাবা জাষ্ট বিকজ ইয়াত মানুহখিনিয়ে প্ৰত্যেকটো পইচাই যেতিয়া পায় তেওঁলোকে কি কৰে দে স্পেণ্ড মোৰ স্পেণ্ড বেছি কৰাৰ কাৰণে ইয়াত কি হৈ যায় কনজামশ্যন এক্সপেণ্ডিচাৰটো বহুত বাঢ়ি যায় আৰু বাঢ়ি যোৱাৰ কাৰণে ইয়াত এটা ডাঙৰ চেঞ্জ হয় ইয়াত এটা সৰু চেঞ্জ হয় তোমালোকে যদি চোৱা ইয়াত টোটেল কনজামশ্যন হয়তো তোমালোকে পাবা 120 অলমষ্ট 120 অলমষ্ট নহয় 120 পাবা ইয়াত টোটেল কনজামশ্যন পাবা অনলি 40 40 পাবা 40 পাবা না চোৱাচোন কিন্তু অট'নমাছ বাকী গোটেইকেইটা পাৰ্ট একে অনলি ডিউ টু দ্য চেঞ্জ ইন দিছ টাৰ্ম marginal propensity to consume the resulting consumption is really different and this is why the resulting income level is different because in one situation where the MPC is high people tend to spend more হল এই বস্তুটো ধৰিব পাৰিলা হ'ল দাদা এই বস্তুটো ধৰিব পাৰিলা তাৰপিছত আমি চাওঁ যে ইনকাম টেক্সটো থাকিলে মাল্টিপ্লায়াৰটো যে সৰু হৈ যায় এমপিচিটো যিমানে বেছি হ'ব মানুহ ইমানে বেছি মানে ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব ন এমপিচিটো যিমানে বেছি হ'ব সিমানে মাল্টিপ্লায়াৰটো বেছি হ'ব সিমানে ইনকামটো বেছি হ'ব তুমি যি চোৱা তুমি এই 150টো তুমি কেনেকৈ পাইছা চোৱা 5 নম্বৰ বৰ্ডখনতে চোৱা ইউ আৰ জাষ্ট ট্ৰাইং এডিং দিছ 3 টাৰ্মছ 30 আৰু মাল্টিপ্লায়াৰ ভেলু 0.8 পৰা তুমি যদি পোৱা তেতিয়াহ'লে ইউ উইল গেট 5 30 ইনটু 5 ইউ উইল গেট 150 ঠিক আছে ইয়াতো তুমি 30 পাইছা বাট মাল্টিপ্লায়াৰ ভেলুটো 0.5 থাকিলে তুমি পাবা এমপিচি 0.5 থাকিলে পাবা 2 30 ইনটু 2 ইউ উইল গেট 60 বুজি পাইছা এইটো মাল্টিপ্লায়াৰটো এমপিচিটো যিমান বেছি হ'ব মাল্টিপ্লায়াৰটো সিমান বেছি হ'ব বিকজ মাল্টিপ্লায়াৰ টাৰ্মটো যদি মেথমেটিকেলিও চোৱা ইট ইজ নাথিং বাট 1 মাইনাছ এমপিচি এমপিচিটো যিমানে বেছি হ'ব এই টাৰ্মটো সিমানে সৰু হ'ব আৰু যদি এইটো সৰু হয় তেতিয়াহ'লে অভাৰঅল টাৰ্মটো সিমানে ডাঙৰ হ'ব বুজি পালা এইটো বস্তু নাও আমি চাম যে ইনকাম টেক্সটো যেতিয়া আহি যায় তেতিয়া হোৱাট হেপেন্স টু দ্য মাল্টিপ্লায়াৰ ঠিক আছে এতিয়া চাম ধৰা একেটা ইকনমি মডেলে চাম আমি 150 যেতিয়া পাইছিলোঁ সেইটো মডেলে চাম কি হ'ব এতিয়া চাম চি ইজ ইকুৱেল টু 10 প্লাছ 0.8 y ঠিক আছে তাৰপিছত ধৰা i ইজ ইকুৱেল টু 10
g is equal to 10 without income tax, ইয়াত আমি income tax introduce নাই কৰা, without income tax our y is equal to আমি 150 অলৰেডি পাই আহিছোঁ, আৰু যদি এইটো 150 হয় তেতিয়াহ'লে আমি এইটো পাই আহিছোঁ c equal to 130 হয়, মই আগৰ 120 লিখিছোঁ নি ইয়াত ক'ৰবাত, ৰ'বা একচুৱেলি এইটো 130 আছিলে দেই আগতে কনজামশ্যনটো, একো নাই বাৰু। 8 নম্বৰ বৰ্ডত গৈ লিখিলোঁ, দুখন বৰ্ড তোমালোকে স্কিপ কৰি দিয়া, মাজত দুখন বৰ্ড বেছিকৈ গুচি আহিলে। বৰ্ড নাম্বাৰ 8ত চোৱা, চি ইকুৱেলটো আছিলে ইমান, আই ইকুৱেলটো আছিলে 10 আৰু জি ইকুৱেলটো আছিলে 10। দিছ ইজ দ্য উইদাউট ইনকাম টেক্স নাম্বাৰ্ছ, উইদাউট ইনকাম টেক্স, দিছ ইজ উইদাউট ইনকাম টেক্স। ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ আছে? এতিয়া ঠিক আছে দাদা। এতিয়া আমি এটা কম্পনেণ্ট এড কৰি দিম, আমি ইনকাম টেক্স এড কৰি দিম ইয়াত, ইনকাম টেক্স এড কৰি দিম, এইটো মই টি এক্স বুলি লিখিছোঁ, এণ্ড টি এক্স ইজ গিভেন এজ 10% অফ ৱাই, মানে 0.1 ৱাই বা 10%। টেক্স ৰেট মানে যোনটো টেক্স ৰেট, দিছ ইজ ইকুৱেল টু 10%, আমি সেইটো এড কৰি দিলোঁ। এতিয়া উইথ ইনকাম টেক্স কি হ'ব আমি চাম, উইথ ইনকাম টেক্স কি হ'ব চাম আমি, উইথ ইনকাম টেক্স কি হ'ব, উইথ ইনকাম টেক্স, উইথ ইনকাম টেক্স আমাৰ কোনটো ফাংচন চেঞ্জ হ'ব কোৱাচোন? মেইনলি ইনকাম টেক্স যদি আমি ইন্ট্ৰডিউচ কৰিম, হুইচ ফাংচন উইল গেট চেঞ্জ, কোনটো ফাংচন চেঞ্জ হ'ব, কোনটো ফাংচন চেঞ্জ হ'ব? এতিয়া চোৱা, প্ৰথমতে মানুহখিনিয়ে উইদাউট ইনকাম টেক্স যেতিয়া দিছিলে, মই ৰেড কালাৰ দি লিখিছোঁ, উইদাউট চেঞ্জ হ'ব নি? কনজাম্পশ্যন ফাংচন চেঞ্জ হ'ব। উইদাউট ইনকাম টেক্স মানুহে ডাইৰেক্ট 0.8 ইনকামৰ পৰা ডাইৰেক্ট খৰচ কৰিব পাৰিছিলে, খৰচ কৰিবলৈ, চি ইকুৱেল টু 10 প্লাছ 0.8 ৱাই, ডাইৰেক্ট খৰচ কৰিব পাৰিছিলে। নাও উইথ ইনকাম টেক্স, মই এইটো গ্ৰীণ কালাৰ দি লিখিছোঁ, উইথ ইনকাম টেক্স কি হ'ব, তেওঁলোকে 10টোতো খৰচ কৰিবই, কিন্তু তেওঁলোকৰ হাতত যোনটো ইনকাম খৰচ কৰিবলৈ থাকি যাব, ডেট উইল বি লিটল বিট লেছ, দিছ উইল বি ইনকাম মাইনাছ দ্য টেক্স এমাউণ্ট, আৰু এইটোকে কোৱা হয় ডিছপ'জেবল ইনকাম, বিকজ তেওঁলোকৰ ইনকাম যদিও বেছি, কিন্তু টেক্স দিয়াৰ পিছত এটা ইনকাম তাৰ পৰাহে তেওঁলোকে খৰচ কৰিব পাৰিব, এইটোক কোৱা হয় ডিছপ'জেবল ইনকাম, তেওঁলোকে এইটো ইনকামৰ পৰাহে খৰচ কৰিব পাৰে। অলদ' দেয়াৰ ইনকাম ইজ ৱাই, বাট টেকনিকেলি 0.1 ৱাই যেতিয়া তেওঁলোকে 10% খৰচ কৰি দিলে, অনলি 90% অফ দেট ইনকাম উইল বি অন দেয়াৰ হেণ্ডছ, আৰু সেই 90%ৰ পৰাহে তেওঁলোকে খৰচ কৰিব পাৰিব। গতিকে তুমি চোৱা, এইটো তুমি লিখিব পাৰা 0.8 ৱাই মাইনাছ টি এক্সটো মই 0.1 ৱাই লিখিব পাৰোঁ, 0.1 ৱাই মই লিখিব পাৰোঁ। এতিয়া চোৱা, 0.8 আৰু এইটোক তুমি পাবা ইনটু ৱাই মাইনাছ এইটো 0.9 ৱাই পাবা। নাও তোমালোকে এইখিনিতে এটা টেকনিকেলি এটা বস্তু চোৱা, টেকনিকেল বস্তুটো এনেকুৱা ধৰণৰ, ইফেক্টিভলি in the first glance, in the first instance where no income tax was there, although their MPC was 0.8, it was 0.8, effective to 0.8 asile, real to 0.8 asile. Now effective MPC got reduced, 0.8 asile tar 90% হৈ গ'ল চোৱা, because কি হৈছে 10% তেওঁলোকে টেক্স দি দিব লগা হৈছে নাই, গতিকে এইটো 0.8ৰ পৰা 0.72 কমি গৈছে। নাও মই ছাইডত এই কুৱেশ্যনটো ছল্ভ কৰোঁ, চাওঁ ইকুইলিব্ৰিয়াম ইনকামটো কিমান লেভেল হ'ব ইন দ্য প্ৰেজেঞ্চ অফ দ্য ইনকাম টেক্স, এতিয়া চোৱা, y is equal to c plus I plus g, c আমি পাই গ'লোঁ ইন দ্য প্ৰেজেঞ্চ অফ দ্য ইনকাম টেক্স, c আমি পাই গ'লোঁ 10 প্লাছ 0.72 y প্লাছ 10, g মানেও 10, y is equal to y minus
y minus 0.72y is equal to 30 is equal to 30. Point 28y is equal to 30. Income will be equal to 30 by 0.28. 107 আগতকে ইনকামটো কমিলে নে বাঢ়িলে বাৰু? আগতকে ইনকামটো কমিলে নে বাঢ়িলে কম্পেয়াৰ টু 150? কমিলে কমিলে। আগতকে ইনকামটো কমিলে। কিয় কমিলে বুলি যদি মই সুধোঁ, তেতিয়াহ'লে তোমালোকে মোক দুটা ডাইৰেক্টলি এই কুৱেশ্যনটোৰ পৰা চাই কৈ দিব পাৰা। বিকজ এতিয়া কি হৈছে কনজাম্পশ্যনটো বহুত কমি গৈছে। কনজাম্পশ্যনটো যদি তুমি ইফেক্টিভলি চোৱা, কনজাম্পশ্যনটো তুমি পাবা এনেকুৱা ধৰণৰ। কনজাম্পশ্যনটো ইউ উইল গেট লাইক C is equal to 10 plus 0.72 into 107.14. এইটো তোমালোকে পাবা 10 plus 0.72 into 107.14 is equal to 87.14. 87.14. 87 to 87.14. কিন্তু আগতে কনজাম্পশ্যনটো 130 আছে অলমষ্ট 130 আছে 130 আছে। এতিয়া তোমালোকে এইটো কিয় হ'ল বুলি ভাবা? 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 ইনকাম টেক্স হেৰি কৰা নাই। অ'কে, চোৱা এতিয়া চোৱা, ধৰা আগতে যদি ইনভেষ্টমেণ্টটো আগতে চাবা দেই, যেতিয়া উইদাউট ইনকাম টেক্স তোমালোকে ইখন বৰ্ডত চোৱা, ইনকামটো তুমি ৰ'বা এক ছেকেণ্ড, ধৰা যোনটো চেঞ্জ ইন ইনকাম হ'ব, ধৰা ইনকাম ষ্ট্ৰীমত যোনটো চেঞ্জ হ'ব ডিউ টু দ্য চেঞ্জ ইন ইনভেষ্টমেণ্ট, আগতে দিছ ইনটু ডাইৰেক্ট 0.8 এইটোতো এড হৈছিলে, ইনভেষ্টমেণ্টটো এড হৈছিলে, এইটো এড হোৱাৰ লগে লগে যোনটো কনজাম্পশ্যন ষ্ট্ৰীমত চেঞ্জ হৈছিলে সেইটো এনেকৈ হৈছিলে 0.8 ইনটু আই প্লাছ 0.8 স্কোৱাৰ ইনটু আই, তেনেকৈ হৈছিলে আগতে। এইখিনি হ'লগৈ ইনভেষ্টমেণ্ট ষ্ট্ৰীমত চেঞ্জ, দিছ ইজ দ্য কনজাম্পশ্যনত চেঞ্জ। কিন্তু যেতিয়া ইনকাম টেক্স তুমি লগাই দিলা, তেতিয়া যোনটো চেঞ্জ হ'ব, প্ৰথম আইটোতো আই থাকে চেঞ্জ হ'বই, ন' ডাউট। কিন্তু এই আইটো হোৱাৰ কাৰণে তাৰে কি হ'ব, তাৰে এটা পাৰ্ট ইনকাম টেক্স গভৰ্ণমেণ্টৰ হাতলৈ গুচি যাব। 0.1 আই এটা গভৰ্ণমেণ্টৰ হাতলৈ গুচি যাব, 0.1 আই এটা গভৰ্ণমেণ্টৰ হাতলৈ গুচি যাব। অনলি 0.9 আই উইল বি লেফ্ট উইথ দ্য পিপল, যি স্পেণ্ড কৰিব পাৰিব। আৰু তাৰে কিমান স্পেণ্ড কৰিব? 0.8, হয়নে? তাৰপিছত ইয়াৰ এটা পাৰ্ট হেৰি হাতলৈ গুচি যাব, গভৰ্ণমেণ্টৰ হাতলৈ গুচি যাব। ডেট উইল বি 0.1 ইনটু 0.9 ইনটু 0.8 অফ আই, সেইটো গভৰ্ণমেণ্টৰ হাতলৈ গুচি যাব। তেতিয়াহ'লে মানুহখিনিৰ হাতত নেক্সট যোনটো থাকিব, ডেট উইল বি 0.9 স্কুৱেৰ ইনটু 0.8 স্কুৱেৰ আই, তেনেকৈ যাব। আৰু তুমি যি চোৱা, দিছ উইল বি 0.72 which is less than 0.8, আৰু এইটো পাবা 0.72 স্কোৱাৰ which is less than 0.8 স্কোৱাৰ। দিছ ইজ ৱাই ইনকাম টেক্সে কি কৰিছে, যদিও মানুহে ইনকাম কৰিছে, তাৰে 10% এটা মানুহৰ ডাইৰেক্ট তুমি যিটো তেওঁলোকে কনজাম্পশ্যনত বৃদ্ধি কৰিব পাৰিলেহেঁতেন থ্ৰু দ্য ইনডিউচ কনজাম্পশ্যন পাৰ্ট, তাৰে তুমি 10% টেক্স লৈ লৈছা নাই? মানুহখিনিৰ হাতত কি হৈছে, ইফেক্টিভ হাতত যোনটো পইচা আছে খৰচ কৰিবলৈ, ডেট ইজ লেছ হোৱাৰ কাৰণে তেওঁলোকৰ অভাৰঅল কনজাম্পশ্যন উইল বি লেছ। হোৱাৰ কাৰণে দ্য অভাৰঅল ইনকাম উইল বি লেছ। ঠিক আছে, এই বস্তুটোক আমি ইনকাম টেক্স মাল্টিপ্লায়াৰ আমি এটা কালি চাইছিলোঁ, সেইটো মতে চেঞ্জ মেক কৰে নাচাবা। বোৰ্ড নম্বৰ 9ত মই লিখিছোঁ, ৱাই
is equal to y is equal to c plus I plus g. আৰু ইন দ্য প্ৰেজেঞ্চ অফ দ্য ইনকাম টেক্স আমি চি ফাংচনটোক অলপ ধৰণ বেলেগকৈ লিখোঁ বিকজ চি ফাংচনটোক আমি লিখিব পাৰোঁ এ প্লাছ বি, কিন্তু আমি ৱাই বুলি নিলিখোঁ, আমি ৱাইৰ পৰা টি ৱাই এটা মাইনাছ কৰিব লাগিব বিকজ টি% টেক্স দি দিয়া হ'ল বা টি প্ৰপৰ্চনত টেক্স দি দিয়া হ'ল। দিছ ইজ দ্য প্ৰপৰ্চন অফ ইনকাম টেক্স। ঠিক আছে, তাৰপিছত আমি এইটোকে এনেকৈ লিখিব পাৰোঁ ৱাই মাইনাছ বি ৱাই প্লাছ টি ৱাই, চৰি টি ৱাই নহয় বি টি ৱাই, মইতো এইটোক বি টি ৱাইটো ইনটু কৰি দিছোঁ একেবাৰে, এ প্লাছ আই প্লাছ জি। এতিয়া চোৱা এই টাৰ্মটোক মই ৱাই এটা যদি কমন লওঁ আই কেন ৰাইট দিছ এজ 1 মাইনাছ বি প্লাছ বি টি আই প্লাছ জি। তাৰপিছত তোমালোকে এইটোকে এনেকৈ লিখিব পাৰা এ প্লাছ আই প্লাছ জি। এই টাৰ্মটোত এই আগৰ সেইকেইটা বহাই চোৱাচোন, ইকুইলিব্ৰিয়াম ইনকামটো ওলাই নাই। এ প্লাছ আই প্লাছ জিটোতো 30 আছেই, এ প্লাছ আই প্লাছ জিটোতো 30 আছেই, এইটো কৰি চোৱাচোন 1 মাইনাছ 0.8 প্লাছ 0.08, চোৱাচোন কিমান পাবা, একেটা ভেলু পাবা নাই চোৱাচোন, বিকজ দিছ উইল বি একেটা ভেলু পাবা, দিছ উইল বি 0.28 ইনটু 30 107.14 পাবা। পাইছা না চোৱাচোন, পাইছা না চোৱাচোন। মোৰ দাদা এইটোৱে ওলাইছে এতিয়া 107.14 কেলকুলেটৰ। এতিয়া তুমি বৰ্ড নাম্বাৰ 10ত চোৱা, আমি জাষ্ট মাল্টিপ্লায়াৰ দুটাৰ মাজত এটা কম্পেৰিজন কৰিম, এতিয়া চোৱা এফালে আমি লৈ ল'লোঁ উইদাউট ইনকাম টেক্স, ৰ'বা এফালে লৈ ল'লোঁ আমি উইদাউট ইনকাম টেক্স, এফালে লৈ ল'লোঁ আমি উইদাউট ইনকাম টেক্স, আৰু এইফালে লৈ ল'লোঁ আমি উইথ ইনকাম টেক্স। উইথ ইনকাম টেক্স। তোমালোকে যি চাইছিলা, তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, উইদাউট ইনকাম টেক্স যোনটো ইফেক্টিভ এম পি চি বুলি কৈছোঁ, নট এম পি চি, ইফেক্টিভ এম পি চি, এম পি চি যোনটো আচল ইফেক্টিভ এম পি চি সেইটো তোমালোকে বি পাইছিলা, আৰু উইথ ইনকাম টেক্স দ্য ছেম ইফেক্টিভ এম পি চি উইল বি বি 1 মাইনাছ টি। মনত পেলোৱা টি ইকুৱেল টু 0.1 আছিলে, বি ইকুৱেল টু 0.8 আছিলে, 1 মাইনাছ কৰি পেলাই তোমালোকে সেইটো বস্তু মনত পেলোৱা 0.72 পাইছিলা, য'ত নেকি বি তোমালোকে 0.8 পাইছিলা। পাইছিলানে? ইফেক্টিভ এম পি চি এইটো হ'ব। পাইছিলোঁ। এতিয়া তোমালোকে চোৱা ইফেক্টিভ এম পি চি উইল বি লেছ হ'লনে? কিয় লেছ হ'ল? 10% লেছ হৈ গ'ল না, চোৱাচোন এইটোতকৈ এইটো 10% লেছ হৈ গ'ল না, 0.8ৰ পৰা তুমি 10% মাইনাছ কৰি দিলে এইটো পাই যাবা। কিয় 10% লেছ হ'ল? বিকজ ইনকাম টেক্স ৰেট ৱাজ 10%। ইনকাম টেক্স ৰেট যিমানটো হ'ব এম পি চি মানে ইফেক্টিভ এম পি চি ভেলুটো সিমান পাৰ্চেণ্ট কমি যাব। ইয়াত কিবা ডাউট আছে নেকি? বিকজ তোমাৰ হাতত এতিয়া আগতে খৰচ কৰিবলৈ যদি 100 টকা আছিলে, নাও ইউ হেভ 90 ৰুপিজ, আৰু 90 ৰুপিজৰ 0.8 যদি খৰচ কৰা তুমি 0.7টো খৰচ কৰিব লাগিব। বুজি পালা? আগতে 100 টকা এটা তোমাৰ ইনকাম বাঢ়িলে তুমি 80 টকা খৰচ কৰিব পাৰিছিলা, এতিয়া 100 টকা এটা বাঢ়িলে তুমি 10% টেক্সত গুচি গৈছে, আৰু তুমি তাৰে 0.8 যদি খৰচ কৰা তুমি 72 টকা খৰচ কৰিব পাৰিবা। গতিকে ইফেক্টিভলি তোমাৰ যোনটো এম পি চি ভেলু আছিলে সেইটো 10% কমি গৈছে। যদি 10% কমি গৈছে তুমি মাল্টিপ্লায়াৰৰ ভেলুটো চোৱা, মাল্টিপ্লায়াৰটো পাইছিলা ইয়াত 1 মাইনাছ বি। ইয়াত আকৌ তুমি একেটা ভেলুকে তুমি দুটা প্ৰকাৰে চাব পাৰা, বি 1 মাইনাছ টি বুলি পাব পাৰা, এই টাৰ্মটো সৰু, এই টাৰ্মটো সৰু অহাৰ কাৰণে এই টাৰ্মটো
ডাঙৰ হ'ব আৰু এই টাৰ্মটো ডাঙৰ হোৱাৰ কাৰণে এই গোটেই টাৰ্মটো সৰু হ'ব। অৰ এই টাৰ্মটো তুমি আমি এনেকৈও লিখিব পাৰোঁ, কেতিয়াবা এনেকৈ ব্ৰেকেটটো খুলি লিখিব পাৰা 1 - b প্লাছ এটা টাৰ্ম লিখি দিছা তুমি। মানে এই টাৰ্মটো যিমান সৰু এই টাৰ্মটো ছেম আছে, কিন্তু লগত এটা টাৰ্ম প্লাছ হৈ যোৱাৰ কাৰণে এই গোটেই টাৰ্মটো ডাঙৰ হৈ গৈছে। আৰু এই গোটেই টাৰ্মটো ডাঙৰ হোৱাৰ কাৰণে এই গোটেই মাল্টিপ্লায়াৰৰ ভেলুটো কমি গৈছে। বুজি পালা? ইনকাম টেক্সে এখন ৱাল হিচাপে খাৰা হ'ব পাৰে ইনকামটো, টোটেল এমাউণ্ট অফ ইনকামটো বঢ়োৱাৰ ক্ষেত্ৰত। ঠিক আছে? গতিকে ইনকাম টেক্সটো এটা টুল হয়। ইনকাম টেক্সটো এটা টুল হয় ইকনমিক। এতিয়া আমি যে চেপ্টাৰটো একদম প্ৰথমতে পঢ়িছিলোঁ বুম বা ডিপ্ৰেশ্যন, এইবোৰ বস্তু পঢ়িছিলোঁ নাই? এতিয়া বুমত কি আছিলে? ইনকাম লেভেলটো সাংঘাতিক ধৰণে বৃদ্ধি পায়, ইনকাম লেভেলটো বাঢ়ি গৈ থাকে। ঠিক আছে? যদি ইনকাম লেভেলটো বাঢ়ি গৈ থাকে, তোমালোকে লজিকেলি চিন্তা কৰা, যদি ইনকাম লেভেলটো বাঢ়ি গৈ থাকে, তেতিয়াহ'লে ইনকাম লেভেলটো যদি বাঢ়ি গৈ থাকে, তোমালোকে এটা বস্তু মন কৰিবা, তেতিয়াহ'লে কি হ'ব? ডিমাণ্ডটো বাঢ়ি গৈ থাকিব। বিকজ কনজাম্পশ্যন ইজ মোৰ এণ্ড মোৰ এণ্ড মোৰ। কনজাম্পশ্যনটো বাঢ়ি গৈ থাকিব যদি ইনকামটো বাঢ়ে। সেইখিনিলৈকে ক্লিয়াৰ আছে? ডিমাণ্ডটো কিয় বাঢ়িব? বিকজ এজন মানুহে বেছি ইনকাম কৰিছে, he or she will want to increase their consumption. They want to buy more things. সেইটো বঢ়াৰ লগে লগে যোনটো ৰিচোৰ্চ আছে, কিন্তু আমাৰ যোনটো প্ৰডাক্টিভ কেপাচিটি, ডেট ইজ অলৱেজ লিমিটেড মানে লিমিটেড বাই টাইম। আমি ঘপকৈ ডিমাণ্ড বাঢ়িলে বুলি আমি এটা প্ৰডাক্টিভ কেপাচিটি ইনক্ৰিজ কৰিব দিব নোৱাৰোঁ। আৰু যদি ডিমাণ্ড এণ্ড ছাপ্লাই তেনেকুৱা মিছমেটছ হয়, তেতিয়াহ'লে কি হ'ব পাৰে? প্ৰাইচ বাঢ়িব পাৰে। আৰু গতিকে সেইকাৰণে আমাৰ কি আছে? এই গ্ৰ'থটোক এটা মানে কি বুলি ক'ম, গ্ৰ'থটোক কণ্ট্ৰল কৰা এটা বহুত প্ৰয়োজনীয়তা আহি পৰে। আৰু এই প্ৰয়োজনীয়তা আহি পৰা এটা আহিলা হ'ল ইনকাম টেক্স। ৱেন দ্য ইকনমি ইজ বুমিং, ইনকাম টেক্স ইজ ইনক্ৰিজিং। আৰু এইটো এটা ইনকাম টেক্সটো এনেকুৱা এটা আহিলা, তুমি যদি তাৰ ফৰ্মুলাটো চোৱা, দিছ ইজ বেচিকেলি TY। ৱাইটো যেতিয়া বাঢ়িব, দ্য এবছলিউট এমাউণ্ট অফ ইনকাম টেক্স উইল অলছ' গ' আপ। আৰু সেইকাৰণে কেতিয়াবা ইনকাম টেক্সটোক প্ৰগ্ৰেছিভ টেক্সেশ্যন বুলি কোৱা হয়। বিকজ ইনকাম ইজ মোৰ, the amount of tax collected will also be more, বা amount of tax levied on the people will also be more, and hence it is called progressive taxation. The rich people have to pay more tax. আৰু তুমি একেটা টাইমত চোৱা ডিপ্ৰেশ্যনৰ টাইমত কি হয়? ডিমাণ্ড ইজ ৰিয়েলি লেছ। আৰু এই সময়ত কি হয়? আমাৰ ৱাইটো বঢ়োৱাৰ এটা আমাক প্ৰয়োজনীয়তা আহি পৰে। আৰু ৱাইটো যেতিয়া বঢ়াৰ প্ৰয়োজনীয়তা আহি পৰিব, ইনকাম টেক্সৰ ৰেটটো কমাই দিব। যেতিয়া ডিপ্ৰেশ্যন থাকে, ইনকাম টেক্সৰ ৰেটটো কমাই দিব। তোমালোকে যদি লাষ্টৰ এবাৰ দুবাৰ বাজেট চোৱা, দে হেভ কাট ডাউন দ্য, যেতিয়া ইকনমিক শ্ল' ডাউন আছিলে, দে হেভ কাট ডাউন দ্য ৰেট অফ ইনকাম টেক্স। ইনকাম টেক্সটো এটা ইকনমিক ষ্টেবিলিটিৰ আহিলা হিচাপেও ইউজ কৰা হয়। গতিকে বুজি পালা? মাল্টিপ্লায়াৰ কি হয়, ইন দ্য প্ৰেজেঞ্চ অফ ইনকাম টেক্স মাল্টিপ্লায়াৰ কি হয়, আৰু ইন দ্য এবচেঞ্চ অফ ইনকাম টেক্স মাল্টিপ্লায়াৰ কি হয়। আৰু এইটো বস্তু তোমালোকে বুজি পালা যে মাল্টিপ্লায়াৰ একশ্যনটো কিহৰ কাৰণে হয়? যদিও অট'নমাছ এক্সপেণ্ডিচাৰত ক'ৰবাত বঢ়াই দিলোঁ, ধৰা মই ইনভেষ্টমেণ্ট বঢ়াই দিলোঁ, বা মই ইয়াত আজি আমি ইনভেষ্টমেণ্ট বেছিকৈ ল'লোঁ, গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰটো যদি আমি বঢ়াই দিওঁ, ফাৰ্ষ্ট ইনষ্টেঞ্চত সিমানখিনিটো ইনক্ৰিজ হ'বই, বাট ফ্ৰম দ্য নেক্সট যোনটো এক্সপেণ্ডিচাৰ ষ্ট্ৰীম ওলাব, সেইটোৱে মানুহক কনজাম্পশ্যনটো বঢ়াই গৈ থাকিব। আৰু ৱেন দ্য মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম ইজ মোৰ, যেতিয়া এজন মানুহে এটা ইনকামৰ মেক্সিমাম প্ৰপৰ্শ্যন যদি তেওঁ খৰচ কৰি দিয়ে, দ্য ইনক্ৰিজ ইন দ্য ইনকাম ষ্ট্ৰীম ডিউ টু দ্য কনজাম্পশ্যন উইল অলছ' বি মোৰ। আৰু সেই ক্ষেত্ৰত কি হ'ব? দ্য ভেলু অফ দ্য মাল্টিপ্লায়াৰ ইজ অলছ' মোৰ। আৰু সি এইটো বুজাব যে ফৰ ইচ ইউনিট অফ ইনভেষ্টমেণ্ট উই উইল চি এ লাৰ্জাৰ ইনক্ৰিজ ইন দ্য ইনকাম ষ্ট্ৰীম ইফ দ্য ভেলু অফ MPC ইজ হাই। এইখিনিলৈকে বুজি পালা? পালো দাদা actually। অ'কে, এইটো চেপ্টাৰ আমাৰ প্ৰায় শেষ হৈছে বুলি ধৰিছোঁ মই। নেক্সট